যে ইয়াত 6 দিনৰ পৰা এই হাতীটো ইয়াত বান্ধি ৰাখিছে। তাৰপিছত ইহঁতৰ কোনো খা খবৰ নাই মালিকৰ বা মাউতৰ। মালিক কোন হয়? এটা মালিকটো শুনিছোঁ কোনোবা মান্দা কাটা ইটি চালি বুলি। তাৰপিছত মালিকক আমি তেতিয়াৰ পৰা ৰাতিপুৱাৰ পৰা আমি কণ্টেক্ট কৰি আহিছিলোঁ, কোনো ফোনৰ ৰেছপন্স দিয়া নাই। তাৰপিছত এই হাতীটো লগন ভুকাই নাই আছে। আমাৰ গাঁৱৰ মানুহবিলাকে আনি অলপ চলপ কলগাছ দি আছে। যোৱাকালি দিছে, তাৰ আগৰ দিনা দিছে। দেখা পাই বেয়া লাগিছে, ৰাতি চিঞৰি থাকে হাতীটো। আমাৰতো দেখি বেয়া লাগি গৈছে। ইয়াতে কিয় আনিছিল হাতীটো? ইয়াত আনিছিল শুনিছিলোঁ, গাঁৱৰ মাজত বোলে কোনোবা বেপাৰীয়ে গাছ কিনিছিল, এই গাছকেইডাল টানিবৰ কাৰণে আনিছিল। মান্দা কাটাৰ মালিক। হাতীটো থৈ গ'ল। আজি কোনো খা খবৰ নাই। তেতিয়া এজন বেলেগ মানুহ পঠাই দিছে। হাতীটো কোনো কণ্ট্ৰল কৰিব পৰা নাই। এতিয়াও নিব চেষ্টা কৰিছে, নিব পৰা নাই। তাৰপিছত আমাৰ মানে বহুত কিন্তু অসুবিধা হৈছে আৰু গাঁওখনৰ, মানে আমি দেখিয়ে বেয়া লাগিছে গোটেইখিনি মানুহ। কি গাঁও এইখন বৰপংখাত নাথচুবুৰী হয়। এতিয়া কি আপোনালোকে কি বিচাৰিছে? এতিয়া আমি বিচাৰিছোঁ মানে হাতীটো কিয় এনেকুৱা কৰি ৰাখিছে, মানে জীৱ থকা বস্তু তাক যে ৰাখিছে কোনো বাৰো অসুবিধা নাই। তাকতো ভালকৈ খাৱা লোৱাখিনি দিব লাগে। এতিয়া লগনে আছে হাতীটো। তাৰপিছত হাতীটো ইয়াত আজি এৰা খাই আছে, বাই চান্স যাই খেলে গাঁৱৰ ক্ষতি কৰিব, সেইটোওতো আমাৰ চিন্তা হৈছে। এতিয়া মালিক আহি আছে নেকি? এটা মালিক আহিছে বুলি হ'লেতো আমি ফোন মাৰিছোঁ, ৰেছপন্স দিয়া নাই। আমি ফৰেষ্টক ফোন মাৰিছিলোঁ, ফৰেষ্টে আহি খেলে এতিয়া কি কৰে। হাতীটো কি দুৰ্বল দেখা হৈছে নেকি? হাতীটোতো দুৰ্বল হৈছে, ইহঁতে বহুত আলনি কৰে হাতীটো একো এতিয়া কাম পৰা অৱস্থাত নাই হাতীটো। আমি দেখাত আৰু আমি গাঁৱৰ মানুহ যিখিনি দেখিছোঁ, হাতীটো একদম কাম কৰা অৱস্থাত নাই। কিন্তু মানে পোহনীয়া হাতী কাম কৰিবই লৈ আহিছিল। হয়, পোহনীয়া হাতী কাম কৰিব লৈ আহিছিল। আজি কাম কৰিব অনা 6 দিন হ'ল, 6 দিনেদি একোৱেই দিয়া নাই। গাঁৱৰ মানুহখিনিয়ে দিছোঁ। কিয় এৰি থৈ গ'ল গম পাই নেকি? গম পাওঁ মানে শুনিছোঁ এনেকুৱা বুলি নহয়, আগতেও বোলে এই মালিকজনৰ জ্যোতিনগৰত এই আমাৰ গুৰেশ্বৰ ওচৰতে এনেকৈ এৰি থৈ গৈছিল। তেতিয়া ফৰেষ্টৰ মানুহ আহি পেলাই হাতীটো নিয়াৰ ব্যৱস্থা কৰিছিল। আজি ইয়াত 6 দিন এইটো হাতীয়ে নেকি? এই হাতীটোৱে এৰি থৈ যায়। সিহঁতে কামখিনি হ'ল মানে এৰি থৈ যায়, কোনো খা খবৰ নাই। এতিয়া কৈছে যে মাউতটোৰ বেমাৰ হোৱা বুলি, মালিকৰ বেমাৰ, দুজনৰে একেলগে বেমাৰ। হাতীটো নাখা কৰি থাকিব কেনেকৈ, সেইটোতো কথা না, ভাবিব লগা কথা। আমি মালিকৰ নামটো কওকচোন। ইটিছ আলি বুলি শুনিছোঁ আমি, মান্দা কাটাৰ। ঠিক আছে। কি হ'ব আজি পৰা এই মাউতটোৰ বেমাৰ, জ্বৰ উঠি আহিব পৰা নাই। মালিকক কৈছে যে হাতীটো মই বান্ধিব পৰা নাই, জ্বৰ উঠি মই যাব পৰা নাই, নিজে যাবি। মালিকৰো অসুখ, এটা কাম কৰিব আনিছিল, কাম কৰিব আহিছিল। তাৰপিছত এতিয়া মোক পঠাইছে, মোক কৈছে হাতীটোৰ কথা মানিব যা। মালিকৰ নাম কি? মান্দা কাটাৰ। এতিয়া কি কৰিব খুজিছে? এতিয়া হাতীটো লৈ যাওঁ। লৈ যাব? এনেকৈ লৈ যাব নে? এনেকৈ লৈ যাম। আচল মাউতটো আহি আছে নেকি? আচল মাউতটো আহি আছে। এৰি থৈ কিয় গ'ল? তাৰমানে জ্বৰ, তাৰো বেমাৰ। আচ্ছা, তাৰো বেমাৰ, জ্বৰ উঠি আছে। মানে আহিব পৰা নাই। ঘৰৰ এই পৰিয়ালকেইটাৰো জ্বৰ। ঠিক আছে।